1831 চন আহোম স্বৰ্গদেউসকলৰ শেষৰ ৰাজধানী যোৰহাট চহৰৰ পৰা পশ্চিমে প্ৰায় 15 কিলোমিটাৰ নিলগৰ এখন অতি পিছপৰা গাঁও নাম যাৰ বৰখঙীয়া। এই 1831 চনতেই কেইজনমান মহা মনীষীৰ প্ৰচেষ্টাত এই গাঁৱৰ কেন্দ্ৰত স্থাপন হৈছিল ধৰ্মৰ খুঁটি, যি খুঁটিৰে সমগ্ৰ গাঁওবাসীক গুৰুজনাৰ আদৰ্শৰে বান্ধ খুৱাই এখন ভক্তিপূৰ্ণ বৈষ্ণৱময় গাঁৱলৈ ৰূপান্তৰিত কৰিলে। সেই ধৰ্মৰ খুঁটিভাগেই হ'ল আমাৰ শ্ৰদ্ধাৰ ভক্তিৰ সেৱাৰ স্থল আমাৰ বৰনামঘৰ। 194 বছৰ আগতে 4টা বাঁহৰ খুঁটা ওপৰত এখন খেৰৰ চালিয়েদি প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটি আহি আজি এই সুবিশাল ৰূপ ল'লেহি।